Welcome to online class of Navjyoti High School. দশমমান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ এটি পাঠৰ সৈতে পুনৰবাৰ আমি আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। আজিৰ আমাৰ পাঠৰ আলোচ্য বিষয় হৈছে মুদ্ৰা আৰু বেংক ব্যৱস্থা পাঠৰ অন্তৰ্গত কেন্দ্ৰীয় বেংক শীৰ্ষক অংশৰ আলোচনা। ছাত্ৰ ছাত্ৰীসকল, আহাচোন আমি মূল পাঠলৈ যাওঁ। কেন্দ্ৰীয় বেংক। কেন্দ্ৰীয় বেংক কি? দেশ এখনৰ বেংক ব্যৱস্থাৰ মুৰব্বী বেংককে কেন্দ্ৰীয় বেংক বোলা হয়। বিশ্বৰ সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংকটোৰ নাম হৈছে ছুইডেনৰ ৰিক্স বেংক, যি 1935 চনত স্থাপিত হৈছিল। ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটোৰ নাম হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংক। ভাৰতীয় ৰিজাৰ্ভ বেংক 1935 চনত স্থাপিত হৈছিল। কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলী আৰু কেন্দ্ৰীয় বেংক ৰূপে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ কাৰ্যাৱলী সম্পৰ্কে আমি আজিৰ এই অংশত আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল, কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলীৰ ভিতৰত প্ৰথমে আমি উল্লেখ কৰিব পাৰোঁ, কেন্দ্ৰীয় বেংকে কাগজী মুদ্ৰা ছপা কৰে। অৰ্থাৎ এখন দেশৰ কেন্দ্ৰীয় বেংকসমূহে দেশখনৰ কাগজী মুদ্ৰাসমূহ ছপা কৰাৰ অধিকাৰ লাভ কৰে। অনুৰূপ ধৰণে ভাৰতবৰ্ষতো ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই সকলো ধৰণৰ কাগজী মুদ্ৰা ছপা কৰে। কেন্দ্ৰীয় বেংকৰ দ্বিতীয়টো কাৰ্যাৱলী হৈছে কেন্দ্ৰীয় বেংকে আমানত মুদ্ৰা বা ঋণ মুদ্ৰা নিয়ন্ত্ৰণ কৰে। অৰ্থাৎ কেন্দ্ৰীয় বেংকসমূহে ইয়াৰ অন্তৰ্গত বেংকসমূহৰ আমানত বা ঋণ, অৰ্থাৎ যিসমূহ তেওঁলোকে জনসাধাৰণ বা আন অনুষ্ঠান প্ৰতিষ্ঠানলৈ ঋণ হিচাপে আগবঢ়ায়, সেই মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি ৰাখে। অনুৰূপ ধৰণে ভাৰতবৰ্ষতো ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই এই বাণিজ্যিক বেংকসমূহৰ আমানত বা ঋণ নিয়ন্ত্ৰণ কৰি থাকে। কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলীসমূহৰ ভিতৰত আমি উল্লেখ কৰিব পাৰোঁ, তৃতীয়তে কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বেংক হিচাপে কাম কৰে। অৰ্থাৎ ই বেংক অৱ বেংক হিচাপে কাম কৰে। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়ায়ো একেধৰণেৰে ভাৰতবৰ্ষৰ বিভিন্ন বাণিজ্যিক বেংকসমূহৰ বেংক হিচাপে কাম কৰে। এইসমূহ বেংকৰ শেষ ভৰসাৰ থলীয়েই হৈছে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া। আৰু এই ক্ষেত্ৰত এই বেংকসমূহৰ বাবে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াক বিপদৰ বন্ধু হিচাপেও কোৱা হয়। কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলীৰ ভিতৰত আমি চতুৰ্থতে উল্লেখ কৰিব পাৰোঁ, কেন্দ্ৰীয় বেংকে চৰকাৰৰ বিত্তৰ যোগান ধৰে। কেন্দ্ৰীয় বেংকে ভাৰতবৰ্ষৰ চৰকাৰখনকো একেধৰণে বিত্তৰ যোগান ধৰে। এই চৰকাৰক বিত্তৰ যোগান ধৰাৰ ক্ষেত্ৰত ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ আৰু কেইটামান কাৰ্য হৈছে, চৰকাৰে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ পৰা বিত্তীয় সাহায্য ল'ব পাৰে। RBI চৰকাৰী আয় ব্যয়ৰ হিচাপ ৰাখে। RBI চৰকাৰক আৰ্থিক পৰামৰ্শ প্ৰদান কৰে। মূলতঃ RBI হ'ল চৰকাৰৰ বেংক। কেন্দ্ৰীয় বেংকৰ কাৰ্যৰ ভিতৰত আমি পঞ্চমতে উল্লেখ কৰিব পাৰোঁ, কেন্দ্ৰীয় বেংকে বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ ৰক্ষক হিচাপে কাম কৰে। অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰাৰ মান ৰক্ষক ৰূপে ই কাম কৰে। একেধৰণে ভাৰতবৰ্ষতো ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই বৈদেশিক মুদ্ৰা বিনিময়ৰ হাৰ নিৰ্ধাৰণ কৰে। ভাৰতবৰ্ষৰ টকা অথবা
আমেৰিকাৰ ডলাৰৰ মাজৰ পাৰ্থক্য নিৰূপণত এই ক্ষেত্ৰত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই ইয়াৰ হাৰ নিৰ্ধাৰণ কৰে। কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলীসমূহৰ ভিতৰত আমি আৰু উল্লেখ কৰিব পাৰোঁ ষষ্ঠতে, কেন্দ্ৰীয় বেংকে বেংকসমূহৰ আন্তঃবেংক লেনদেন কাৰ্য সম্পন্ন কৰে। দেখা যায় বহু ক্ষেত্ৰত বিভিন্ন বেংকৰ মাজত লেনদেন কাৰ্য সমাপন হয়। এই ক্ষেত্ৰত RBIয়ে আন্তঃবেংক লেনদেন কাৰ্য সম্পাদন কৰোঁতে এই বেংকসমূহৰ এটা বেংকে আন এটা বেংকক বহু ক্ষেত্ৰত প্ৰদান কৰা ঋণৰ ক্ষেত্ৰত বেংকে ইয়াৰ লেনদেন কাৰ্য সম্পাদন কৰাত সহযোগ কৰে। কেন্দ্ৰীয় বেংকৰ সপ্তমটো কাৰ্যৰ ভিতৰত আমি উল্লেখ কৰিব পাৰোঁ, কেন্দ্ৰীয় বেংকে উন্নয়নমূলক কাৰ্য সম্পাদন কৰে। এইসমূহ উন্নয়নমূলক কাৰ্যৰ ভিতৰত প্ৰধানত বেংকে ইয়াৰ অগ্ৰাধিকাৰ খণ্ডত ইয়াৰ সেৱাসমূহৰ নিশ্চয়তা প্ৰদান কৰে। ভাৰতবৰ্ষতো RBIয়ে কৃষি আদি অগ্ৰাধিকাৰ খণ্ডৰ উন্নয়নত প্ৰধানকৈ গুৰুত্ব দিয়ে। কেন্দ্ৰীয় বেংকৰ আমি অন্তিমটো কাৰ্যাৱলী হিচাপে আমি উল্লেখ কৰিব পাৰোঁ, কেন্দ্ৰীয় বেংকৰ অন্যান্য কাৰ্য, বিভিন্ন কাৰ্য আছে য'ত এই কেন্দ্ৰীয় বেংকে সহায়ৰ হাত আগবঢ়ায়। ভাৰতবৰ্ষতো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই বিভিন্ন ধৰণৰ সামাজিক কল্যাণমূলক আঁচনি গ্ৰহণ কৰে। ইয়াৰ ভিতৰত সমবায় বেংকসমূহক সহায় কৰা, ছাত্ৰ ছাত্ৰীক ঋণৰ যোগান ধৰা অথবা দেশৰ আৰ্থিক খতিয়ান দাঙি ধৰা আদি বিভিন্ন কাৰ্য সম্পাদন কৰাত RBIয়ে নিজৰ ভূমিকা পালন কৰে। ছাত্ৰ ছাত্ৰীসকল, কেন্দ্ৰীয় বেংক ৰূপে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই ভাৰতবৰ্ষৰ আৰ্থিক প্ৰগতিৰ ক্ষেত্ৰত বিভিন্ন ভূমিকা পালন কৰি আহিছে। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ বিষয়ে আমি গভীৰভাৱে অধ্যয়ন কৰিলে এই বিষয়ে আমি বহু কথা জানিব পাৰিম। আশা কৰিছোঁ এই পাঠৰ পৰাও তোমালোকে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আৰু বিভিন্ন দেশৰ কেন্দ্ৰীয় বেংকৰ প্ৰধান কাৰ্যসমূহৰ বিষয়ে বহুখিনি কথা জ্ঞাত হ'ব পাৰিছা। ছাত্ৰ ছাত্ৰীসকল, আজিৰ হোমৱৰ্ক হিচাপে তোমালোকলৈ আমি আগবঢ়াইছোঁ প্ৰথম প্ৰশ্ন, কেন্দ্ৰীয় বেংকৰ প্ৰধান কাৰ্যাৱলীসমূহ ব্যাখ্যা কৰা। ই 4 পৰা 5 নম্বৰৰ ভিতৰৰ এক প্ৰশ্ন হ'ব পাৰে। দ্বিতীয় প্ৰশ্ন, RBIৰ প্ৰধান কাৰ্যসমূহ চমুকৈ উল্লেখ কৰা। ই 4 নম্বৰৰ এক প্ৰশ্ন হ'ব। আশা কৰিছোঁ তোমালোকে এই প্ৰশ্নসমূহ কৰি আমালৈ হোৱাটছএপ গ্ৰুপত উত্তৰসমূহ প্ৰেৰণ কৰিবা। পুনৰবাৰ তোমালোক সকলোলৈকে আমাৰ শুভকামনা জনাই আজিৰ পাঠ আমি ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।